মই তোমাক কিমান দিন কৈছো এইখন বিকি ভাল বাইক এখন লৈ লোৱা কিন্তু তুমি মোৰ কথা শুনা জানো এতিয়া পাইছা মজা মুকু কষ্ট দিছা আৰু নিজেও কষ্ট পাইছা মই নোৱাৰো দে খুজ কাঢ়িব আৰু মইও তোমাক কিমানবাৰ কৈছো এইখন বাইক বিকাৰ কথা তুমি মোক নকবা তুমি নাজানা নেকি হা এইখন বাইক মোৰ বাবে কি দেউতাই কিমান কষ্ট কৰি মোক বাইকখন কিনি দিছিল মইহে জানো আজি দেউতা নাই কিন্তু বাইকখনতে মই দেউতাক বিচাৰি পাওঁ দেউতাৰ আশীৰ্বাদ অনুভৱ কৰোঁ এইখন বাইক মই বেলেগক কেতিয়াও দিব নোৱাৰোঁ আৰু পামচাৰটো নতুন বাইকো হয় ন তোমাক কথা কোৱাই ভুল দেউতাই দিছিলে বুলিয়ে গোটেই জীৱন এইখন ডিঙি নাৰি ফুৰিবা নেকি পুৰণা হ'লে সকলো বস্তুৰে মূল্য কমি যায় আৰু এদিন সেইবোৰ বস্তু তুমি নিজৰ পৰা অতৰাই পেলাবই লাগিব তাৰমানে পুৰণা হ'লে তুমি মোক অতৰাই পেলাবা কি ফালতু কথা কৈ আছা মই বস্তুৰ কথা কৈছো তুমি বস্তু নেকি এনে ৰ'দত খোজকাঢ়ি মাথা বেয়া হৈ আছে আৰু মাথা বেয়া নকৰিবা হ'ব ব'লা অকণমান দূৰ গ'লে ৰমেন্দ্ৰাৰ গেৰেজ পাম তাতে বহি ঠাণ্ডা হৈ ল'বা ব'লা হেই অংকিতা কি খবৰ আৰে নিবিৰদা আপুনি ইয়াত কাম এটাত আহিছিলোঁ কি হ'ল ইমান ৰ'দত খোজকাঢ়ি আহিছা যে বাইক বেয়া হ'ল হ'বলা নক'ব আৰু গৰমত অৱস্থা বেয়া হৈ গৈছে যদি তোমাৰ বন্ধুৱে বেয়া নাপায় মোৰ লগত যাব পাৰিবা তুমি নাই ই বেয়া নাপায় কিয় বেয়া পাব থেংক ইউ নিবিৰদা আপুনি মোক বজাৰৰ ওচৰত নমাই দিলেই হ'ব আকাশ তুমি মোক বাইক ঠিক কৰি ফোন কৰিবা ঐ আজি আকাশৰ লটাৰী লাগিল নেকি তোক ইমানবোৰ বজাৰ কৰি দিলে যে হেই আকাশে এইবোৰ দিয়া নাই নহয় তেনেহ'লে ঘৰৰ পৰা পইচা দিলে নহয় নিবিৰদাই দিছে নিবিৰদা কোন নিবিৰদা নিবিৰ তালুকদাৰ সেই চৰিত্ৰহীন লম্পট কণ্টেক্টাৰটো কিয় তেনেকৈ কৈছ তই নিবিৰদাক লগ পাইছ জানো লগ পালে গম পাবি নিবিৰদা কিমান ভাল মই ইমান ফটোৱা মানুহ লগ পাবও নিবিচাৰোঁ তাৰ কথা কোনে নাজানে সি এটা মস্ত মাইকী পাগল চা মানুহে হিংসাত জিতি কয় মই মানুহৰ কথা বিশ্বাস নকৰোঁ মই কৰিম আৰু তই কৰাটো ভাল নহ'লে কিন্তু কেতিয়াবা বহুত ডাঙৰ বিপদত পৰিবি আৰু ৰচোন তইতো আকাশ দাকহে লগ কৰিব গৈছিলি তাক লগ নকৰিলি নেকি কৰিলোঁ তাৰ সেই ব্ৰিটিছৰ দিনৰ ভক্সেল বাইকখন ৰাস্তাতে বেয়া হ'ল নিবিৰদাক লগ নোপোৱা হ'লে আজি মই ৰ'দত খোজকাঢ়ি 12 বাজি গ'লহেঁতেন থেংক গড নিবিৰদাক যে লগ পালোঁ তাৰমানে তই আকাশ দাক ৰাস্তাতে এই মক্কেলটোৰ লগত গুচি আহিলি আৰু কি কৰিম তাৰ লগত ৰ'দত বাইক ঠেলি থাকিলেহে হ'ব মই নোৱাৰোঁ দেই তাক মই কিমান কৈছোঁ এইখন বিকি নতুন এখন লৈ ল নাই মোৰ কথা গুৰুত্ব দিলেহে সেইকাৰণে তই তাক অকলেই নিবিৰৰ লগত গুচি আহিলি আৰু সি তোক আহিবলৈ দিলে কিয় নিদিব আৰু সি মানা কৰিলেই মই নহাকৈ থাকিম নেকি ৰ'দত খোজকাঢ়ি মই পাগল হৈ গৈছিলোঁ তাৰমানে সি বিপদত পৰিলে তই তাক কেনেকৈ এৰি থৈ গুচি আহিবি তাৰ কথা এবাৰো নাভাব চা সি মোৰ বয়ফ্ৰেণ্ড তই ইমান ইম'চনেল হোৱাৰ কোনো দৰকাৰ নাই কি কৰিব লাগে নালাগে মই ভালকৈ জানো তই চিন্তা কৰিব নালাগে চা তাৰ লগত ৰ'দত খোজকাঢ়ি নাথাকি মই গুচি অহাৰ বাবে মোৰ কোনো লোকচান হোৱা নাই লাভহে হ'ল নিবিৰদাক মই নালাগে বুলি ক'লেতো কিমানখিনি বজাৰ কৰি দিলে তোৰ ল'বলৈ লাজ নালাগিল কিয় লাজ লাগিব মই নিজেই খুজি লোৱা নাই নহয় তেওঁহে জোৰ কৰি মোক দিছে মই নালাগে বুলি ক'লত বেয়া পাইছিলে সেইবাবেহে ল'লোঁ আকাশ দাই গম পালে বেয়া নাপাবনে সি গম পাব কেনেকৈ মইতো নকওঁ আৰু খবৰদাৰ তই কিন্তু ভুলতো নকবি কিন্তু তাক নক'লে ভাল হ'ব জানো কিয় ক'ব লাগে তাক সিটো আজিলৈকে মোক 10,000 টকা বস্তু একেলগে কিনি দি পোৱা নাই এয়া কিমান দামী বস্তু জান 20,000 টকাৰ মই ইচ্ছা কৰা হ'লে আৰু 20,000 টকাৰ বস্তু ল'ব পাৰিলোহেঁতেন কিন্তু নিজৰ ৱেইট ৰাখি নল'লোঁ আৰু বেলেগ ছোৱালী হোৱা হ'লে লৈ ল'লেহেঁতেন চা তই কিন্তু এইবোৰ ভাল কাম কৰা নাই আকাশ দা বহুত ভাল ল'ৰা তই কিন্তু তাক হেৰাব লগা হ'লে বহুত পস্তাবি চা নিবিৰত বহুত খিলাই মানুহ এইবোৰ পাল্লাত নপৰিবি বিপদত পৰিবি আৰু মই জনাত সি বিয়া পতা মানুহ তাৰ ছোৱালী এজনীও আছে গতিকে টকা দেখি পাগল নহবি চা এইবোৰ জ্ঞান তই তোৰ লগতে ৰাখ মই কি কৰিব লাগে মোক নকবি মই এটাই জানো আজিকালি পইচাই সকলো সপোনবোৰ টকা পইচাৰেহে পূৰণ কৰিব পাৰিবি মৰম ভাল পোৱাৰে নোৱাৰ তোৰ পচন্দৰ কাপোৰযোৰ তই দোকানত গৈ মৰমেৰে কিনিব পাৰিবি নেকি পইচাৰেহে পাৰিবি কিনিবলৈ টকা লাগিব বুজিলি তেনেহ'লে তই আকাশ দাৰ লগত ৰিলেশ্যনত কিয় আছ এই দে বেচাৰটোক কিয় ঠগি আছ তই তাৰ কথা চিন্তা কৰিব নালাগে কাক এৰো কাক ধৰো মোৰ কথা তই নিজৰ কথা চিন্তা কৰ হেল্ল' অভিলাষ কোৱা হে অংকিতা আজি ফ্ৰী আছানে তুমি আছো কোৱা ৰাতি বাৰ্থডে পাৰ্টি এটা আছে যাব পাৰিবা নেকি পাৰিম কিয় নোৱাৰিম কেইটা বজাত তুমি 8টা বজাত ৰেডি থাকিবা মই পিক আপ কৰি ল'ম তোমাক অ'কে বাই কোন আছিলে অভিলাষ ক'ত যাবি তাৰ লগত বাৰ্থডে পাৰ্টি এটা আছে মোৰ অহা দেৰি হ'ব আণ্টিয়ে সুধিলে লোকেল গাৰ্জেনৰ তাত গৈছোঁ বুলি কবি হা
তই পাগল হলি নেকি? নাই হোৱা, কিন্তু মোৰ কথা চিন্তা কৰি কৰি তই যে পাগল হবি সেইটো খাটাং। মোৰ ডাৰ্লিংজনী, তই মোৰ কথা চিন্তা কৰিবলৈ বাদ দে। মাংস লৈ আহিছোঁ, তই বনাই খাই শুই যাবি। মোৰ কাৰণে থৈ দিবি, মই ৰাতিপুৱা খাম। এতিয়া ক, আজি কিনি অনা কোনটো ড্ৰেছ পিন্ধি গ'লে মোক ভাল লাগিব? ঐ আকাশ, এই কথা এটা কওঁ, বেয়া পাবি নেকি? বাপৰে গটুকচ, তোৰ আজি ইমান ফৰ্মেলিটি যে। ঘটুকচ তোৰ বাপে। ঐ বাপেক ধৰি কথা নকবি। কমেই, কি কৰিবি? চাওঁ নে কি কৰিম? চাওঁ। বটল এটা আৰু খাম, তাৰ বাহিৰেনো কি কৰিম আৰু? পাগলবোৰ নিচা লাগিলেই হ'বলা। ইয়াতো গোন্ধ পালেই নিচা লাগে। তই কি কম কৈছিলি সেইটো কচোন। অঁ, ইয়াক কথা এটা ক'বলগীয়া আছিল। কি কথা ক? নহয়, তই আগতে বেয়া নাপাওঁ বুলি ক, তেতিয়াহে কওঁ। নাপাওঁ দে, ক। অঁ, তোৰ যে মালটো, কি নাম আছিলে তাইৰ? অংকিতা। অঁ, এই অংকিতা নে কলংকিতা? বেয়া নাপাবি ভাই, সেই মালটো কিন্তু বৰ ঠিক নহয়। কিয় কিয় কৰিলি তই? তাইৰ কথা তই কি জান? আৰে তাইৰ কথা নাজানে কোনে? এইটো সোধ না। ঐ, কি ফাল্টু কথা কৈছ? নিজা হ'ল নেকি তোৰ? হা ঐ, তহঁতৰ বেলেগ কথা নাই নি? লোকৰ মাইক কথা পাতিবলৈ কি দৰকাৰ? হা ঐ, বেলেগ কথা পাত, বেলেগ কথা পাত। আৰে ই কি লোকৰ নেকি? হা আৰে এইটো মই নিজেও হয় না। ইয়াৰ মাইকী কথা আপুনি পাতি কোনে পাতিব? ঠিকেই কৈছ, বেয়াটোত দেখিলে দেখুৱাই দিয়াটোহে আচল বন্ধু, বুজিছ? কি বেয়া দেখিলি কচোন? চা, মই কোৱাটো কৈ দিম, কিন্তু বিশ্বাস কৰা নকৰাটো তোৰ কথা। কিন্তু আগতে কচোন। মানে দুদিনমানৰ আগত ৰাতি ঠিক 11টামান বজাত তাইক মই ল'ৰা এটাৰ লগত গাড়ীত দেখিছিলোঁ। তাতে কি হ'ল? কাৰোবাৰ গাড়ীত গ'লে তাই বেয়া হৈ গ'ল নেকি? পাগল নেকি তহঁত? হা নহয়, মানে মই তাইক আগতেও কেইবাদিনো সেই ল'ৰাটোৰ লগত দেখিছিলোঁ। বগা ক্ষীণ ওখকে নেকি বাৰু? বেছি বগা নহয়, মিঠা বৰণীয়া, বেছি ওখও নহয়। তোতকৈ ওখনে চাব সেইটো ক। ওখ তেনেকুৱা ল'ৰাটোৰ লগত ময়ো দেখিছোঁ দুদিনমান। তহঁতৰ হ'ল নে কৈ? আৰে ছোৱালী হ'ল বুলি কি তাই কোনো ল'ৰাৰ লগত কথাই নাপাতিব নেকি? কাৰোবাৰ গাড়ী বা বাইকত উঠিলেই ছোৱালীজনী বেয়া বুলি চাৰ্টিফিকেট দিয়াটো ভাল মানুহৰ কাম নহয়। তহঁতৰ লাজ লগা নাই? হা, একো নজনাকৈ ছোৱালীজনীৰ কথা ইমান বেয়াকৈ ক'বলৈ? তহঁতক ইমান ফাল্টু বুলি ভবা নাছিলোঁ। এতিয়া আমিহে বেয়া হ'লো। খা বাপেকে ভিংকলটো। সেইকাৰণে কৈছিলে এইবোৰ কথা নাপাতিবি। ইয়াক তাইৰ কথা কোৱা আৰু গৰুৰ আগত টোকাই বজোৱা একে কথা। কি মোহিনী বান মাৰিলে ভগৱানেহে জানে আৰু। কি ক'লি? একো নাই কোৱা। এই মাংসটো সিজিলে নে চাই আহোঁগৈ ৰ। চা ভাই, তোক আগতেই কৈছোঁ বেয়া নাপাবি। তোৰ ভালৰ কাৰণে যিটো দেখিছোঁ কৈ দিছোঁ। তোক আমি ভালদৰে জানো, পিছত কিবা এটা হ'লে তই বহুত কষ্ট পাবি, যিটো আমি কোনেও নিবিচাৰোঁ। তোৰ যদি তাইৰ ওপৰত ইমানেই বিশ্বাস আছে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো। মুঠতে তই কষ্ট পাব নালাগে, আমি সেইটোহে জানো। চা, মোৰ চিধা কথা, তই বেয়া পালেও পাবি। মই যিমানটো গম পাওঁ মালটো বৰ এটা ঠিক নহয়। গতিকে তই অলপ চকু দিবি, একেবাৰে চকুমুদি অন্ধপ্ৰেমিক নহবি। মইতো আজিকালি ছোৱালীক বিশ্বাসেই নকৰোঁ। তহঁতি আকৌ একেখিনি কথাকে পাতি আছ নে? বেলেগ কথা নাই নেকি? নহয় অ', তাক ভালকৈ বুজাই দিছোঁ। ইয়াক বুজাই লাভ নাই, মই বহুত বুজালোঁ। ওলোটাই মোক যিসোপাহে গালি দিলে, মই সেইদিনাই কাণত ধৰিলোঁ। ইহঁতৰ মাজত আৰু মই নোসোমাওঁ। এদিন নিজে যে বুজিব, সেইটো খাটাং। মাংস হ'ল নাই? অলপ বাকী আছে। হেৰৌ, মাংস বনাইছোঁ, শিলগুটি বনাইছোঁ। সেয়াই মাংস তইহে আনিছিলি। তই কৈছিলি নহয় লগত। শুনা না, কাইলৈ শ্বপিং কৰিব যাবা? কাইলৈ যাব নোৱাৰিম। কিয়? কালিলৈ অলপ কাম আছে, পৰহিলৈ গ'লে হ'ব নাই? হ'ব। কি শ্বপিং কৰিবানো? নহয় মানে মোৰ বাৰ্থডে আহি আছে যে। তোমাৰ বাৰ্থডে কেতিয়া? কিয়? তুমি মোৰ বাৰ্থডে পাহৰি গ'লা? নহয় মানে মনত আছে। কি লাগিব তোমাক কোৱা? ৰবাচোন দেই, মায়ে ফোন কৰি আছে, মই তোমাক কল কৰি আছোঁ। ক'ত ইমান বিজি? মাৰ লগত কথা পাতি আছিলোঁ। বাৰ্থডেত ঘৰলৈ যাম নে নাযাম সুধি আছিলে। পিছে তুমি কি ক'লা? যাব নোৱাৰোঁ বুলি ক'লোঁ, আৰু কি ক'ম? তোমাক এৰি মই বাৰ্থডে পাতিব পাৰোঁ নেকি?
কিন্তু মায়ে বেয়া নাপাব জানো? নাপায়, মাক মই বুজাই দিলোঁ। এতিয়া কোৱা বাৰ্থডেত কি দিবা? কি লাগিব তোমাক? মই আকৌ কিয় ক'ম? তুমি কোৱা কি দিবা? নহয়, তুমি কোৱা কি লাগিব? মই যি বিচাৰিম সঁচাই তুমি দিবানে? দিম আকৌ, কিয় নিদিম? কোৱা কি লাগিব? সঁচাই কৈছাতো? সঁচাই কৈছোঁ। কোৱা কি লাগিব? iPhone 16। কি ক'লা? iPhone 16 আকৌ। সেইটো বহুত দাম নহয়। ইমান পইচা মোৰ নাই বুলি তুমি জানাই দেখোন। তেতিয়াহ'লে কিয় কৈছিলা যি লাগে তাকে দিম বুলি? একো নালাগে, যোৱা। আৰে খং কৰিছা কিয়? বুজি পোৱাচোন। কি বুজিব লাগে মই? তোমাৰ কাৰণে ঘৰ নাযাওঁ বুলি কৈ মাক কষ্ট দিছোঁ, আৰু তুমি কি কৰিছা? মনৰ পচন্দৰ গিফ্ট এটা দিবলৈও টান পাইছা। ভালেই নোপোৱা মোক। অ'কে বাবা, মই কিবা এটা কৰিম বাৰু। সঁচাকৈ কৈছা? কিবা এটা কৰিব লাগিব। থেংক ইউ, আই লাভ ইউ ছ' মাছ। শুনা, মই তোমাক পাছত ফোন কৰি আছোঁ হা, মায়ে ফোন কৰি আছে। ঠিক আছে, বাই বাই, লাভ ইউ। হেল্ল' অভিলাষ, কোৱা। আগতে তুমি কোৱা, তোমাক বাৰ্থডেত গিফ্ট কি লাগিব? মোৰ বাৰ্থডে আহি আছে বুলি তুমি কেনেকৈ গম পালা? জানিলোঁ আৰু। গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে নাজানিলে কিহৰ বয়ফ্ৰেণ্ড? এতিয়া কোৱা, তোমাক কি গিফ্ট লাগিব? কি হ'ল? আইফোন লাগে? পাগল হ'ল নেকি? ক'ৰ পৰা দিবি আইফোন? কিমান টকা লাগে গম পাৱ? নহয়, EMI লৈ দিম বুলি ভাবিছোঁ। মজা, দে দে। তাতকৈ তই এটা কাম নকৰ কিয়? তোৰ কিডনী এটাকে বেছি দে। এনেও তোৰ দুটা কিডনী কামেই নাই। ৰচোন ৰ ফটোমি বন্ধ কৰ। ঐ, তই সঁচাকৈ আইফোন দিম বুলি ভাবিছ নি? নিদিলে তাই বৰ দুখ পাব। বাৰ্থডে বুলি বিচাৰিছে, কেনেকৈ নাকওঁ কচোন? মুখেৰে ক। হেৰ' অহা মাহত ভনীৰ এডমিশ্যন। কিমান টকা লাগিব কচোন? তাৰোপৰি তাইক ফোন এটা দিম বুলি 2 মাহে চোচৰাই আছ। দেউতাৰ পেঞ্চনটো নোপোৱা হ'লে মাৰ ভনীয়াৰ ভোকত থাকিব লগা হ'লহেঁতেন। কাৰণ দৰমহা 10 টকা তই সেইজন নামতে শেষ কৰ। মাহৰ শেষত চলিবলৈ নিজৰে টনাটনি হৈ মোৰ পৰা ল'ব লগা হয়। এতিয়া আকৌ তাইক আইফোন দিয়ে? হে, এটা কাম কৰিবি, আইফোনৰ লগতে গামোচা এখন লৈ আহিবি পেটত মাৰি থ'বলৈ। কথা শুন, তাৰ আইফোন গিফ্ট দিলেহে হয়। সঁচাই দেই, আগতে ভনীয়েৰক সাধাৰণ ফোন এটাই দি লচোন, তাৰপিছত ঘৈণীয়েৰ কথা চিন্তা কৰিবি। তই সঁচাকৈ মাইকী পাগল হৈ গ'লি অ'। হেত, ইমান আৰু মাইকী পাগল হ'ব নালাগে দেই। নিজৰ মা ভনীয়েৰ কথা তই চিন্তা নকৰিলে কোনে কৰিব কচোন? হ'ব, কালি পিছত পাৰিবি। এতিয়া কি কৰোঁ সেইটো ক। ইছ, এনে আমাৰ কথা শুনা মানুহটো তই? শুনিম, ক। ক'বলৈ কিটো আছে? 2-3 হাজাৰ ভিতৰত গিফ্ট দিলে হৈ যাব। তাই যদি তোক সঁচাই ভাল পায়, তই যি দিয় তাকে মৰমে ল'ব। ঠিকেই, গিফ্ট কিমান আমি দিছ এইবোৰ সঁচাভাৱে বিচাৰ নকৰে। লালচি মাইকীহে এইবোৰ বিচাৰ কৰে। তাই যদি আইফোন নিদিয়াৰ বাবে কাজিয়া কৰে, মোৰ মতে তই সেইজনীৰ পৰা বিদায় লোৱাটোহে ভাল হ'ব, বুজিলি? তহঁতি ভবাৰ দৰে তাই ইমানো বেয়া নহয়। অলপ উফোন পাতিব পাৰে, কিন্তু মই জানো তাই বুজিব। তেতিয়াহ'লেতো টেনশ্যনেই নাই। নাজানো দেই, কি মেগী গোটালি তইহে জানো আৰু। হ'ব, তই নিজৰজনীকে ভাল গোটাই ল'বি। মাইকী নালাগে। কিয়? মাইকী নালাগে কি লাগিব তোক? তাক কি লাগে মই কওঁ নেকি? হ'ব, এইখিনিতে ৰখোৱা। পিজিৰ আণ্টিয়ে দেখিলে বিপদ হ'ব। আণ্টিলে বৰ ভয় কৰা নেকি? ভয় নকৰোঁ, দেখিলে যি টি কথাবোৰ সুধি থাকিব, সেইকাৰণে ভাল নালাগে। পিছে গধূলিৰ প্লেনটো কি কৰিবা? গধূলি ওলাই যাব নোৱাৰিম জানা। কিয়? আণ্টিয়ে মোৰ বাৰ্থডে বাবে পিজিৰ সকলোকে ডিনাৰৰ কথা কৈছে। মই গুচি গ'লে বেয়া হ'ব নহয়। তাতে ৰাতি ওলাই যাবলৈও নিদিয়ে। ফাঁকি দি গ'লেও বেয়া হ'ব নহয়। কিবা এটা মেনেজ কৰা না প্লিজ। ৰাতি মোৰ লগৰকেইটাও আহিম বুলি কৈছে। চৰি, যাব নোৱাৰিম জানা। বাৰ্থডে বুলি দিনটো তোমাৰ লগতে আছোঁ দেখোন। ৰাতি নোৱাৰিম, প্লিজ বেয়া নাপাবা। অ'কে, হ'ব দিয়া। অ'কে, বাই। শুনাচোন, আকৌ কি হ'ল? তুমি বাৰু আইফোনটো মই দিব নোৱাৰাৰ কাৰণে বেয়া পাই আছা নেকি? প্ৰথমে বেয়া লাগিছিল, কিন্তু তুমি পূজাত দিম বুলি কোৱাৰ বাবে ভাল লাগি গ'ল। সঁচা কৈছানে? সঁচাই কৈছোঁ। সঁচাই তুমি মোক বেয়া পাই থকা নে? নাই পোৱা অ'। দিনটো আজি তোমাৰ লগত ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ, ইমান ধুনীয়া গিফ্ট দিছা, তাৰপাছত মই তোমাক বেয়া পাব পাৰোঁ নেকি? ৰাতি ওলাই যাব পৰা হ'লে ভাল আছিলে, কিন্তু উপায় নাই, নোৱাৰিম। হ'লেও এবাৰ ট্ৰাই কৰি চাবাচোন। অ'কে, চাম বাৰু, পাৰিলে তোমাক জনাম। কিন্তু আশা কম, গতিকে বেছি আশা নকৰিবা। হ'ব, এতিয়া যাওঁ। অ'কে, যোৱা, বাই। লাভ ইউ এণ্ড হেপী বাৰ্থডে এগেইন। বাই বাই, লাভ ইউ টু।
কিয়নো বেয়া পাই আছা বাৰু বাৰ্থডে বুলি দিনটো তোমাৰ লগতে আছোঁ দেখোন ৰাতি পিজিৰ পৰা আমাক ওলাই যাব নিদিয়ে নহয় পিজিৰ আণ্টিয়ে মোৰ বাবে কেক আনিছে কাটি লওঁ ৰ'বা হ'ব দিয়া ফ্ৰী হৈ কল কৰিবা তেন্তে বাই ঐ কিনি এইটো আকাশৰ মালটো নহয়নে হয় আকৌ লগত এইটো ক'ৰ মক্কে লৈ আহিছ আজিতো আকাশে তাৰ বাৰ্থডে বুলি কৈছিল ঐ এটা কাম কৰচোন তই আকাশক ফোন এটা কৰচোন কৰ 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 বঢ়িয়া এই ওপৰত মোৰ আগৰ পৰাই সন্দেহ আছিল মই ক'লে আকৌ মোৰ লগতহে কাজিয়া কৰে আজি নিজ চকুৰে গম পাব বাপেকে হেল্ল' ক'ত আছ তই এই চাহি তোৰ মাইকে কি কৰি আছে এই আহ 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 নিজ চকুৰে দেখি গম পাবি নহয় আজি অঁ আহ আহ ৰৈ আছ আমি আহ মনৰ দিগন্ত চকা মকা ছবি আঁকি যাওঁ সুদূৰ সীমনা তোমাক বিচাৰি নাপাওঁ তাই কোনো চিনাকি সাগৰৰ সিপাৰে সপোনৰ পংখেদি যায় ৰৌ লাগিছে সপোনৰ ঠিকনা হেৰাই পাবলৈ নাই নতুন দুৱাৰে দুৱাৰে কিনো বিচাৰি যায় আৰে খুজি নিৰাজি ভাৱনা পুৱা দেহি পাবলৈ নাই নতুন দুৱাৰে দুৱাৰে কিনো বিচাৰি যায় মই আছো জীয়াই প্ৰথম প্ৰেমৰি গোপন বিহাৰ কিয় জানো আঁতৰি নাযায় মই আছো জীয়াই কুলি যায় আৱৰণ এপদ দুপদকৈ অৰ্থৰে লৈ গৈ যায় লাগিছে সপোনৰ ঠিকনা হেৰাই এতিয়া কান্দি কাটি লাভ নাই তোকতো মই আগতেই সাৱধান কৰি দিছিলোঁ তইতো মোৰ কথা এবাৰো নুশুনিলি মোৰ সকলো শেষ হৈ গ'ল মই এতিয়া জীয়াই থাকি কি কৰিম পাগল হ'লি নেকি কি কথা কৈ আছ তেতিয়াহ'লে মই কি কৰোঁ তই কচোন কি কৰোঁ মানে এতিয়া এবৰ্চন কৰাৰ বাহিৰে অইন একো উপায় নাই কিন্তু কি নিবিৰে মোক বিয়া পাতিম বুলি কথা দিছিল সি মোক এনেকৈ ঠগিব নোৱাৰে তাক মই এৰি নিদিওঁ সি মোক বিয়া পাতিবই লাগিব নহ'লে কি কৰিবি
ময়ো মৰিম তাকো মাৰিম চাই থাক আৰু পাগলামি নকৰিবি এবাৰতো ঘৰখনৰ কথা চিন্তা কৰ মই এতিয়া একো চিন্তা কৰিব নোৱাৰো মোক নিবিৰক লাগে সি মোক এনেকে ঠগিব নোৱাৰে তোক নিবিৰে অলৰেডি ঠগিলে তই এতিয়া তাৰ কথা নহয় তোৰ নিজৰ কথা চিন্তা কৰ মোৰ লগত কিয় এনেকুৱা হ'ল বাৰু মই ক'লে হয়তো তই বেয়া পাবি কিন্তু তোৰ এই অৱস্থাৰ বাবে তই নিজেই জগৰীয়া আকাশৰ দৰে ল'ৰাটাক ঠগি বিবাহিত এটা লম্পটৰ লগত তই ৰিলেশ্যনত অহাটো এটা ডাঙৰ ভুল কিন্তু নিবিৰে ঘৈণীয়েকক ডিভোৰ্চ দি মোক বিয়া পাতিম বুলি কথা দিছিলে সি কিয় এনেকুৱা কৰিলে এইবোৰ চৰিত্ৰহীন মানুহ এনেকুৱাই নিজৰ স্বাৰ্থৰ বাবে বহুত মিঠা আৰু মিছা কথা ক'ব পাৰে আৰু তহঁতৰ দৰে ছোৱালীবোৰে তাহাঁতৰ এইবোৰ কথাতে ভুল গৈ নিজৰ বিপদ নিজে মাতি আন মই এতিয়া কি কৰোঁ মোৰ বাইদেউ এগৰাকী নাৰ্ছ বাৰ লগত কথা পাতি তোৰ কাইলৈকে এবৰ্চন কৰাৰ ব্যৱস্থাটো কৰিব লাগিব বেছি দেৰি হৈ গ'লে বিপদ হ'ব ঐ মোৰ বহুত ভয় লাগিছে একো নহয় দে সকলোবোৰ ঠিক হৈ যাব এটা কথা মনত ৰাখিবি সি মোক যেনেকৈ শেষ কৰিলে তাকো মই শেষ কৰি দিম তাৰ মুখা মই সকলোৰে আগত খুলি দিম চা এইবোৰ কথা ভুলতো নাভাবিবি সি মতা মানুহ তাৰ একো বদনাম নহয় তোৰহে হ'ব গতিকে নিজৰ চিন্তা কৰ সকলোবোৰ পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰ হ'ব তই বাইদেউলৈ ফোন কৰি কালিলৈকে এপইণ্টমেণ্ট মই ফোন এটা কৰিছোঁ ও আকাশ আকাশ ঐ উঠ আৰে উঠ না তই ফেচবুক চাইছ নাই কিয় কি হ'ল এইটো চাচোন তোৰ এক্সে কি ভিডিঅ' দিছে দৰকাৰ নাই পনৰ পক্ষীজনীক চাবলৈ মই তাক কেতিয়াবাই ব্লক কৰি থৈছোঁ চা না এইটো চাগে তাই নতুন বয়ফ্ৰেণ্ড কিয় কি দিছেনো এইটো দেখোন নিবিৰ তালুকদাৰ এইটো বিয়া পতা আৰু মই জনাত ল'ৰা নে ছোৱালী এজনীও আছে বোলে বিয়া পতাটো বাদ দে ই এটা মস্ত বদমাছ এবাৰ শেষ আৰু বুজিছ এনেকুৱা ভিডিঅ' মানুহে ছ'চিয়েল মিডিয়াত দিয়ে নেকি ধেই বৰ ফাল্টু দেই এই সঁচাকৈয়ে পাগল হ'ল মালৰ নিচাত গোটেইজনী তাৰ গাতে শুই দিছে চে তই কিন্তু ভাল বাচিলি দেই আমি নথকা হ'লে এজনী তোৰ জীৱনটো বৰবাদ কৰিলেহেঁতেন থেংকছ তাকে দিব পাৰ বুজিছ বহুতবাৰ দিলোঁ পাহৰিলি হ'বলা ৰচোন এই ভিডিঅ'টো তাৰ ঘৈণীয়েকে দেখা নাই নে বাৰু কিয়নো দেখিব তাক আৰু ঘৈণীয়েকক টেগ কৰি দিছে দেখোন কি বে তাই কিন্তু এইটো ভাল কাম কৰা নাই লোকৰ সংসাৰত এনেকৈ জুই লগাব নালাগে নহয় লোকক বদনামী কৰিবলৈ গৈ যে তাই নিজেও বদনামী হৈছে সেইটো তাই গম পাইছে নে তাই কি ধোৱাত লক্ষী পাতো একে সময়তে 3-4টা ল'ৰাৰ লগত ৰিলেশ্যনত থকা ছোৱালী তাইৰ কি বদনাম সদনামৰ কথা আছে হ'লেও তাই এইবোৰ কৰিব নালাগিছিল কিবা এটা খাটাং হৈছে নহ'লে তাই এনেই এইবোৰ ভিডিঅ' নিদিয়ে তাই ঘৰৰ মানুহে দেখা নাই নে এইবোৰ ঘৰৰ মানুহবোৰ কিয় আমাৰ ছোৱালীয়ে হাই প্ৰফাইল মানুহৰ লগত উঠা বহা কৰে বুলি ঘৰৰ মানুহে গৌৰৱহে কৰিছে চাগে ঘৰৰ মানুহবোৰ ঠিক হোৱা হ'লে এই নিচিনা ছোৱালী জন্মই নহ'লেহেঁতেন ঠিক কৈছ কিছুমান অভিভাৱকৰ ভুলৰ কাৰণে ল'ৰা ছোৱালীবোৰ বিপথে পৰিচালিত হয় আৰু সেই ল'ৰা ছোৱালীয়ে নিজৰ লগতে আনৰ জীৱন ধ্বংস কৰে ভাগ্য ভাল আছিল তোৰ নহ'লে তোৰ জীৱন সেইজনে শেষ কৰিলেহেঁতেন আচলতে তহঁতৰ দৰে বন্ধু সকলো মানুহৰে জীৱনত থকাটো প্ৰয়োজন আজি তহঁত থকাৰ বাবেহে মই নিজকে তাইৰ পৰা বচাব পাৰিলোঁ এতিয়া কিবা ভাবিলে নিজৰ ওপৰতে খং উঠে কি যে ফাল্টু ছোৱালী এজনীৰ পাল্লাত পৰিছিলোঁ নহয় মই ভাল নিজৰ ওপৰত এনেকৈ খং উঠাটো ভাল পিছে আজিকালি মোবাইলত বৰ বিজি দেখোন নতুন কিবা কানেকশ্যন লাগিছে নেকি মোৰ আৰু কাম নাই আছে তথাপিও ঐ মোবাইলটো দেচোন মোবাইল নালাগে দে না হেল্ল' ঐ ছোৱালী তই পাগল হলি নেকি হা হেল্ল' কোনে কৈছে তোৰ বাপেৰে কৈছো তোৰ মূৰত মাল আছে নাই হা এনেকুৱা ফাল্টু কাম এটা কৰিবলৈ তই ক'ত সাহস পালি নিবিৰ তালুকদাৰ কক কি হ'ল এটা ভিডিঅ' ভাইৰেল হওঁতেই ধোঁৱা ওলাই গ'ল আৰু তেনেকুৱা বহুত ভিডিঅ' আছে মোৰ হাতত চাই থাকক কি কৰি আছো তই পাগল হৈছ নেকি
আৰে কোন ছোৱালীয়ে নিজৰ এনেকুৱা ভিডিঅ' ছ'চিয়েল মিডিয়াত নিজে আপলোড কৰে হা মই পাগল এতিয়াতো জাষ্ট ৰিলেশ্যনৰ কথাটো জানিবলৈহে ভিডিঅ' দিছো বেছি চিঞৰ বাখৰ কৰিলে কি কৰিম ঠিক নাই তই কিন্তু এইটো ভাল কাম নকৰিলি তই মোক চিনিয়ে নাপালি তোক মই আপোনাক মই ভালকৈ চিনি পালো কি কৰিব আপুনি আপুনি যি কৰিব লগা আছিলে কৰিলে এতিয়া মই কি কৰিম চাই থাকক মোক যেনেকৈ শেষ কৰিলে আপোনাকো মই শেষ কৰি দিম চাও মই কেনেকৈ আপুনি সুখত থাকে চুপ একদম চুপ তোক মই ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং দিলো তই যদি আকৌ এনেকুৱা ভিডিঅ' আপলোড কৰ নহয় তোক মই শেষ কৰি দিম তোক এনেকুৱাকৈ গায়ব কৰিম নহয় তোৰ ঘৰৰ মানুহো ডেড বডি বিচাৰি নাপাব মিষ্টাৰ নিবিৰ তালুকদাৰ এইবোৰ ধমকি বেলেগক দিবি মই তোৰ এই ফটোৱা ধমকিত ভয় কৰিম বুলি নাভাবিবি মোৰ জীৱনটো শেষ কৰি দিলি এতিয়া মই মৰিবলৈও ভয় নকৰো মোক যেনেকৈ বদনামি কৰিলি তোকো মই বদনামি কৰিহে এৰিম তোৰ মুখা যদি মই সকলোৰে আগত খুলি দিব নোৱাৰো মোৰ নাম অংকিতা নহয় হয় নেকি ঠিক আছে মই কি কৰি আছো চাই থাক ৱেইট এণ্ড ৱাচ যিয়ে নহওক তাইৰ লগত কিন্তু এনেকুৱা এটা ঘটনা হ'ব নালাগিছিলে তাই বাৰু কিয় এনেকুৱা কৰিলে তাই নিজে কৰিলে নে আনে কৰিলে কেনেকৈ গম পাবি বাৰু এতিয়া মানে তাইক হত্যা কৰিছে বুলিহে বহুতে কৈছে ঘৰৰ মানুহো আত্মহত্যা বুলি মানি লোৱা নাই এসপ্তাহ ঘৰৰ ভিতৰতে পৰি মৰি থাকিলে ঘৰৰ মালিকেও গম নাপালেনে ৰুমত বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল মালিকক ঘৰলৈ যাম বুলি কৈছিল বোলে ঘৰলৈ যোৱা ছোৱালীজনী ৰুমৰ ভিতৰতে পৰি মৰি আছে কোনেও গম নাপালে আচৰিত মোৰ কিন্তু সন্দেহ হয় বুজিছ কি সন্দেহ নিবিৰ তালুকদাৰে মৰা নাইতো হ'ব পাৰে তাই লগৰবোৰে পুলিচক তাৰ কথা কৈছে বুলি শুনিছোঁ সি মাৰিলেও তাক একোডাল কৰিব নোৱাৰে বুজিছ বহুত ডাঙৰ ডাঙৰ মানুহ হাতত আছে তাৰ সাৰি যাব সি আমাৰ দেশত সেইটোৱে ডাঙৰ বেমাৰ ক্ষমতাশালী মানুহে দুখ কৰিলেও ক্ষমতাৰ বলত সাৰি যায় অন্যায়বোৰ দেখি শুনিও আমি একো কৰিব নোৱাৰোঁ আমাৰ মুখ হাত ভৰি সকলোবোৰ বন্ধা আচলতে নিজৰ কিবা বিপদ হ'ব বুলি ভাবি ভয়তে সকলোবোৰ মনে মনে থাকে অসমত এজনেই আছিলে সকলো মানুহৰে ভাল চিন্তা কৰা অন্যায় দেখিলে কালৈকো ভয় নকৰি মুখৰ আগত কোৱা নিজতকৈ অসমখনক বেছি ভাল পোৱা সেইজন মানুহকো ভগৱানে আমাৰ পৰা লৈ গুচি গ'ল নকবিও বুকুখন ফাটি যায় আমাৰ ভগৱান আমাৰ মাজত নাই যদিও অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছে আৰু সদায় থাকিব ঠিকেই কৈছ আমি তেখেতৰ আদৰ্শৰে তেখেতক সদায় জীয়াই ৰাখিম আমাৰ জুবিন দা চিৰদিন আমাৰ লগত থাকিব গীত হৈ কবিতা হৈ চিনেমা হৈ গছ হৈ চৰাই হৈ আদৰ্শ হৈ তুমি দেখুৱাই দিয়া পথেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰিবা জুবিন দা জুবিন দা আশীৰ্বাদ কৰিবা